এনেকুৱা লাগিছে সকলোবোৰ যেন শেষ হৈ গ'ল। মই মানি ল'ব পৰা নাই যে জুবিনদা যে আমাৰ মাজত নাই। জুবিনদা মৰা নাই, জীয়াই আছে। জুবিনদা আমাৰ মাজত জীয়াই আছে। মোৰে ইমান এনেকুৱা অৱস্থা। গৰিমাবোৰ বা কি হৈছে, কিমান বা কষ্টত আছে গৰিমাবোৰ। কিয়নো যাব লাগে দাদা ইমান দূৰলৈ? সেই বিদেশৰ সাগৰ যে আমাৰ ব্ৰহ্মপুত্ৰ হোৱাহেঁতেন ঘূৰাই দিলে হয় জুবিনদাক। বিদেশৰ সাগৰে বুজি নাপায় আমাৰ জুবিনদাৰ মূল্য। কিয়নো গৈছিলে? মই হোৱাহেঁতেন, মই যদি আগতীয়াকৈ জনাহেঁতেন মই যাবই নিদিলোঁ হয়। কিয় বা গৈছিলে দাদা, কিয় গ'ল মানে? মাজনী, তই ইমান দুখ কৰি নাথাকিবিচোন। তোৰ গাটো এনেই বেয়া। ইমান দুখ কৰি থাকিলে তোৰ স্বাস্থ্য আৰু বেয়া হৈ যাব। মাজনী, মোৰ মুখলৈ চাই হ'লেও ইমানকৈ নাকান্দিবি। চব গোটেই অসমে কান্দিছে। তই স্বামী আমাৰো মনত দুখ লাগিছে, কিন্তু তাকে বুলি তই বেছিকৈ কান্দি কান্দি নিজকে ইমান কষ্ট নিদিবি। মাজনী, দৰৱ খালিনে তই? কেনেকৈ নকন্দাকে থাকোঁ মা, কেনেকৈ নকন্দাকে থাকোঁ? তুমি জানাইচোন মই জুবিনদাক কিমান ভাল পাওঁ। তেখেতৰ গান মই ৰাতিয়ে দিনে শুনি থাকোঁ। কিমান ভাল লাগে মোৰ তেখেতক। আৰু তুমি কৈছা এতিয়া নাকান্দিবা বুলি। মই নকন্দাকে কেনেকৈ থাকোঁ মা, তুমিয়ে কোৱাচোন? কেনেকৈ থাকোঁ মই? হ'ব, এতিয়া দুখ নকৰিবি। জুবিনদাৰ আত্মাৰ শান্তিৰ বাবে সকলোৱে মমবাতি জ্বলাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছে। বল আমিও যাওঁ, তেখেতৰ নামত ধূপকাঠি এডাল জ্বলাই দিওঁগৈ, যাতে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেত অমৰ হওক। সঁচাকৈ মা, আমি অসমৰ বহুত মূল্যৱান সম্পদ এটা হেৰালোঁ। কিবা যেন উকা উকা লাগি আছে মনটো। মোৰ মানে উশাহটো ল'বলৈও যেন বহুত কষ্ট হৈছে, তেনেকুৱা অনুভৱ হৈছে মা মোৰ। মই মানে বহুত কষ্ট পাইছোঁ মা। মোৰ যে এনেকুৱা লাগিছে জুবিনদা মৰা নাই, জীয়াই আছে, আমাৰ মাজত জীয়াই আছে। হাঁহি কিনে আমাৰ ফালে চাই আছে। তহঁতি কিয় জ্বলাইছ মোৰ কাৰণে মমবাতি? মইতো মৰা নাই, মই জীয়াই আছোঁ বুলি দীপচেন আহি মেলি ক'ব আমাক। তেনেকুৱা এটা অনুভৱ হৈ আছে মোৰ। জুবিনদা মৰা নাই, মৰিলে বুলি মই এষাৰ কথা মানি ল'ব পৰা নাই। কোনে কৈছে জুবিনদা মৰিছে বুলি? জুবিনদা কেতিয়াও মৰিব নোৱাৰে। জুবিনদা অমৰ। জুবিনদা আমাৰ মাজত সদায় জীয়াই থাকিব আৰু সদায় জীয়াই ৰাখিব লাগিব আমি। জুবিনদাক আমি ইমান সহজে মৰিব দিব নোৱাৰো আমি। সাগৰ ভালপোৱা মানুহজনে সাগৰখনে যে চিৰদিনৰ বাবে জুবিনদাক লৈ যাব বুলি মই সপোনতো ভবাও নাছিলোঁ, কল্পনা কৰিব পৰা নাছিলোঁ। সাগৰ তলিত শুবলৈ মন বুলি ইমান ধুনীয়াকৈ গান গাইছিলে জুবিনদাই। সপোনতো ভবা নাছিলোঁ যে সাগৰ ভালপোৱা মানুহজনক যে সাগৰখনে লৈ যাব চিৰদিনৰ বাবে আমাৰ মাজৰ পৰা। জুবিনদা কিয় ইমান সোনকালে গুচি গ'লগৈ আমাৰ মাজৰ পৰা? আপুনি থকা হ'লে যে কিমান ভাল লাগিল হয়। মই আপোনাক কিমান ভাল পাওঁ, মই আপোনাক বুজাব নোৱাৰোঁ। দিনে ৰাতিয়ে মই আপোনাৰ গান শুনি থাকোঁ। আপুনি মই বুজাব নোৱাৰোঁ যে আপুনি কিয় ইমান সোনকালে গুচি গ'ল। বহুত সোনকালে গুচি গ'লগৈ আপুনি। আৰু বহুত গান গাবলৈ আছিলে ন আপোনাৰ? সেই 2025 চনটো যেন আমাৰ কাৰণে অবিভক্ত। কিবা মই বুজাব পৰা নাই 2025 চনটোতে কিয় আমাৰ মাজৰ পৰা ইমান আমাৰ অসমৰ সম্পদবিলাক হেৰাব ধৰিছে। এই 25 বৰ্ষতে ৰাজীৱ শদিয়া গুচি গ'লগৈ। এতিয়া আকৌ জুবিনদা। ভাবিব নোৱাৰাকৈ ঘটনাবিলাক হৈ আছে। কিয় এনেকুৱা হৈছে? কিবা হৈছে? মোৰ কি অৱস্থা হৈছে মই ভাবি উপায় নাই পোৱা মানে। মই আপোনালোকক প্ৰকাশ কৰিব নোৱাৰোঁ। সকলোৰে একে, কোনে কাক সান্তনা দিব? সকলোৰে যেন কোনেও কাকো সান্তনা দিব পৰাকৈ চবে ভাঙি পৰিছে একেবাৰে। এতিয়া যেন কোনেও কাকো সান্তনা দিব নোৱাৰে। সকলোৱে যেন ভাঙি পৰিছে খুৰী। আমি নিজক নিজে সান্তনা দিব লাগিব। আমি নিজক বুজাব লাগিব। আমি জুবিনদাক জীয়াই ৰাখিব লাগিব খুৰী। আমি চবেই ভাঙি পৰিছোঁ। অসমৰ প্ৰত্যেকজন মানুহ ভাঙি পৰিছে জুবিনদাক লৈ। মই যে কেতিয়াও মানি ল'ব পৰাই নাই মানে জুবিনদা যে আমাৰ মাজত নাই। হঠাতে কি হৈ গ'ল বাৰু? আমি যদি সেই সময়টো ৰখাই দিব পৰাহেঁতেন, জুবিনদাক যদি আমি ছিংগাপুৰলৈ যাব নিদিয়া হয়, জুবিনদা আমাৰ মাজত থাকিলে হয় ন তেতিয়া? গৰিমা বৌ যদি যোৱাহেঁতেন লগত, গৰিমা বৌ যদি বাধা দিলে হয়, নালাগে সাগৰত গা ধুব যাব নালাগে যদি বুলি কোৱাহেঁতেন, নিশ্চয় জুবিনদা আমাৰ মাজত থাকিলে হয় ন? কি যে ভাবি আছোঁ মই। জুবিন, য'তেহে আছ ভালকৈ থাকিবি, ভালে কুশলে থাকিবি। ওপৰৰ পৰা আমাক চাই থাকিবি তই। তোক এদিনে লগ পাইছিলোঁ গাঁৱৰ প্ৰগ্ৰেমত। তোৰ কথা বতৰা ইমান সহজ সৰল তই য'তেই আছ ভালকৈ থাকিবি অ জুবিন। আমি তোক জীয়াই ৰাখিম, আমি তোক হেৰাই যাব নিদিওঁ।
তোক সদায় সকলোৰে মনত তোক সদায় জীয়াই ৰাখিম আমি। জুবিন দা, খুৰীয়ে ঠিকে কৈছে, আমি আপোনাক জীয়াই ৰাখিম। আপোনাক কথা দিছোঁ আজি আমি, আপোনাক আমি কেতিয়াও মানে পাহৰি নাযাওঁ। আমাৰ হিৰে হিৰে জুবিন দা, আপোনাক আমি সঁচাকৈ জীয়াই ৰাখিম। য'তে আছে কুশলে থাকিব। গৰিমা বৌক চাবলৈ আমি আছোঁ। গৰিমা বৌৰ কথা চিন্তা কৰিব নালাগে আপুনি। আমি গৰিমা বৌৰ লগত আছোঁ। গৰিমা বৌৰ লগত আমি থাকিম, জীৱনে মৰণে আমি থাকিম। গৰিমা বৌক আমি সান্তনা দিব লাগিব। আমি যদি এনেকৈ দুখ কৰি থাকোঁ, আমি যদি এনেকৈ কান্দি থাকোঁ, গৰিমা বৌচোন আৰু ভাঙি পৰিব। আমি গৰিমা বৌক শক্তি দিব লাগিব। এইটো সময়টো আমি গৰিমা বৌক শক্তি দিব লাগিব। আমি এনেকৈ ভাঙি পৰিলে নহ'ব, জানিছনে? গৰিমা বৌক আমি চাব লাগিব নহয়, নহ'লে জুবিন দা বৰ কষ্ট পাব। ওপৰৰ পৰা চাই আছে নহয় জুবিন দাই আমাক, বেয়া পাব জুবিন দাই আমাক। আমি গৰিমা বৌৰ লগত ছাঁ হৈ থাকিব লাগিব সদায়। হে ভগৱান, জুবিন দাক যেন ভালে কুশলে ৰাখিবা। ভালকৈ ওপৰত যিকোনো প্ৰয়োজনীয় সকলোবোৰ সামগ্ৰী বস্তু বাহিনী যেন ভালকৈ দি ওপৰত দুখ নিদিবা জুবিন দাক। আমাৰ বৰ মৰমৰ জুবিন দা। হে ভগৱান, ভালে সদায় কুশলে ৰাখিবা জুবিন দাক। জুবিনৰ সলনি যদি ভগৱানে মোকে লৈ যোৱাহেঁতেন, মই সুখী হ'লোঁ হয়। মোৰ আয়ুখিনি যদি জুবিনক দি দিব পৰাহেঁতেন, আধাখিনি আয়ু মই জুবিনকে দি দিলোঁ হয়। মই নহয়, আমি সকলোৱে আধা আধা আয়ু জুবিনকে দি দিলোঁ হয়। সেনেকৈ যদি পৰাহেঁতেন মোৰ আধাখিনি জুবিনকে দিলোঁ হয়। ভগৱানে তাক নিয়া ঠাইত মোক লৈ যোৱাহেঁতেনে ভাল আছিল। হয় শুনিছ, জুবিন নোহোৱা হোৱাৰ কথা শুনি ৰমেনৰ পুতেকৰ অৱস্থা বেয়া। মেডিকেলত আছেগৈ। ডক্টৰে কৈছে ইয়াত নোৱাৰিম, পালে নিব লাগিব বুলি কৈছে। তহঁতি কোনে কোনে পাৰ আছোন। ৰমেনৰ এতিয়া ঘৰত কোনো নাই, ৰমেনে অকলে আছে। এতিয়া ল'ৰাটোক তাইক মেডিকেল লৈ গৈছে। এতিয়া কোনোবা এটা লগত যাব লাগিব যেন পাইছোঁ। তহঁতি কোনোবা পাৰিবিনে? মই জানিছোঁ তহঁতি সকলো দুখতে আছ, চবে ভাঙি পৰিছ, কিন্তু ৰমেনক এইটো সময়ত সহায় কৰাটো জৰুৰী, জানানে? সিনো তাক কিমান ভাল পাইছিল জুবিন দাক বৰ ভাল পাইছিল সি। জুবিন দা য'তে হ'লেও ওচৰে পাজৰে প্ৰগ্ৰেমলৈ আহিব বুলি কোৱা হ'লে সি থাকে যায়। জুবিন দাৰ এখন প্ৰগ্ৰেমো এৰি দিয়া আছিল। জুবিন দাৰ বিগ ফ্ৰেণ্ড আছিল সি। হঠাতে জুবিন দা নোহোৱা ঘটনাতে তাক যেন ভাঙি পৰিছে সি ভিতৰে একেবাৰে। এনেই দৰাটো দুৰ্বল, বেমাৰ আজাৰ হৈয়ে থাকে, আৰু তাতে এতিয়া জুবিন দা পটককৈ নোহোৱা কথা সি সহ্য কৰিব পৰা নাই। আমিয়ে সহ্য কৰিব পৰা নাই, তাৰনো আৰু এই অৱস্থা বেয়া হৈছে। যাব লাগে তেনেহ'লে, মেডিকেল যাব লাগে। তাকো চাব লাগিব মেডিকেল। আকৌ তাৰ মাক নাই নহয় বেচেৰা, বৰ বেয়া লাগে মোৰ তাইলৈ। দেৰি কৰি নাথাকিবি হা, জল্দি আহ। তহঁতি আছোন, ল'ৰাকেইটা আছোন, পটককৈ তাক দাঙিব লাগিব চাগে। ইটো বহুত কাপোৰ চাপোৰ ধেৰ নিব লাগিব। তহঁতি আহ। জুবিন দা দেখিছেনে, আপুনি সুখী নে এতিয়া? আপুনি নোহোৱা হোৱাৰ কথা খবৰ পাই আপোনাৰ অনুৰাগীৰ কি অৱস্থা হৈছে? কিয় যাব লাগে বাৰু আপুনি ইমান সোনকালে? কিয় গুচি গৈছে ইমান সোনকালে? আপোনাৰ অনুৰাগীবোৰ সকলোচোন বেমাৰী হৈ পৰিছে। কিয় গুচি গ'ল বাৰু জুবিন দা? মই সেইকাৰণে বেয়া পাইছোঁ আপোনাক। মই বহুত সোনকালে গুচি গ'লগৈ আপুনি। উপায় নাই অ', জুবিনৰ আয়ু ইমান সময় আছিলে। ইমান কম সময়ত বহুত কিবা কিবি কৰি থৈ গ'ল সি। এনেকৈ নকবি আৰু, এতিয়া দুখ পাব নহয়। এনেকৈ নকবি, তাৰ আয়ু ইমান সময় আছিলে। তাৰ সময় হ'ল গ'ল আৰু। এতিয়া এইটোৱে প্ৰাৰ্থনা কৰ, ৰমেনৰ পুতেকৰো গাটো ভাল হয়, সকলোবোৰ অনুৰাগীৰে যেন গাবিলাক ঠিকে থাকে, আৰু ইও যেন ভালে কুশলে থাকে। মই নোৱাৰিছোঁ আৰু এতিয়া, মাথাটো যেন কিবা গধুৰ হৈ পৰিছে মোৰ। মোক ধৰচোন তহঁতি, ঘৰলৈ লৈ যা, নহ'লে মই যেন পৰি যাম এতিয়া মই। খুৰী, নিজকে চম্ভালক। ৰ'ব আমি ধৰি মেলি আপোনাক লৈ যাম এতিয়া। সকলোবোৰ মানুহ গৈছে নহয় এতিয়া। কি কৰোঁ বাৰু? ধৰচোন, লাহেকৈ ধৰচোন। মা, কি হৈছে তোমাৰ? গাটো বেছি বেয়া লাগিছে নি? কি কৰোঁ বাৰু? ধৰচোন, লাহেকৈ ধৰি মেলি লৈ যাওঁ ঘৰলৈ। মা, লাহে খোজ কাঢ়িব পাৰিবানে তুমি? পাৰিম, লাহে লৈ যাম মোক ঘৰলৈ। মোৰ যেন গাটো গধুৰ হৈ আহিছে, মাথাটো ঘূৰা অনুভৱ হৈছে মোক। ঘৰলৈ লৈ যাচোন তহঁতি। লাহে মই খোজ কাঢ়িব পাৰিম দে। মোক ধৰি লৈ যা, এৰি নিদিবি মোক ৰাস্তাতে। মা, ভালকৈ ব'লা।